হল আমাৰ ইউপিপিএল দলে যি পথ দেখুৱাইছে পিটিচি এলেকাত স্পেচিয়েলি কোকৰাঝাৰ ওদালগুৰি আৰু এনেকুৱা বাকীকেইটা অঞ্চলত যি হত্যা ধ্বংস চলি আছিলে এইটো শেষ কৰি পেলাই কিবা কৰি পেলাই শেষ কৰি পেলাই শান্তি স্থাপন কৰিবলৈ সক্ষম হৈছে যেনেকুৱা প্ৰতিশ্ৰুতি দিছে তেনেকুৱাই কাম কৰিছে মই দেখিছোঁ মই বহুত উৎফুল্লিত ইয়াৰ কাৰণে আমাক শান্তিটো লাগে সমাজত শান্তি নহ'লে একো কৰিব নোৱাৰে কোনো বাচি থাকিব নোৱাৰে শান্তি হ'লে চবে মানে সৰু ডাঙৰ নিজে এটা নহয় এটা ব্যৱসায় কৰি পেলাই খাব পাৰে সেইকাৰণে মই ভাল পাইছোঁ আৰু এটা হ'ল এটা যোগ্যতা থকা এটা নেতৃত্বৰ ওপৰত কাম কৰাটো ভাল বৰ্তমানৰ যি শাসক দলৰ নেতা সেই মানে বেছি যোগ্যতাটো দেখা নাযায় ইয়াতে মানুহবিলাকে তাচিল্য কৰে এইটো লাজৰ কথা মই সেইকাৰণে ইউপিপিএল দল যদিও মানে শাসনত নাই আজিৰ দিনত তথাপি মই ইয়াতে জইন কৰিছোঁ ভৱিষ্যত মই দেখিছোঁ ভৱিষ্যত উজ্জ্বল কিবা আছে আৰু 3 নম্বৰ হ'ল যি আমাৰ শান্তি বিৰাজমান হৈছে এইটো উঠুত ৰাখিব লাগে আমি আগবঢ়াই নিব লাগে চবৰে সহায় পাব বুলি আমাৰ ইউপিপিএলে কৈ আছে আৰু পাবই এইটো পালে আমি শান্তিটো ভাল ৰাখিব পাৰিম বুলি আশা কৰি মই জইন কৰিছোঁ মই আগতে দলত নাছিলোঁ যেহেতু মই প্ৰিন্সিপালৰ কাৰ্যনিৰ্বাহ কৰি আছিলোঁ এতিয়া কোনো দলত থকাৰ অৰ্থই নাই মই ইয়াৰ বহুত আগতে মানে আমি আন্দোলন কিবাৰ লগতহে জড়িত আছিলে আপচু আন্দোলন কিবা আন্দোলনৰ লগত আজি বাক্সা চালবাৰী জিলা ইউপিপিএল দলৰ অন্তৰ্গত আজি গ্ৰেণ্ড এটা জইনিং চেৰেমনি আয়োজন কৰা হৈছে ইয়ালৈ আমি দেখিছোঁ আমাৰ কোকৰাঝাৰ জিলাৰ গোসাইগাঁও যিটো কলেজ এই কলেজৰ প্ৰাক্তন প্ৰিন্সিপাল কুমুদ ৰঞ্জন বসুমতাৰী ডাঙৰীয়া আৰু কোকৰাঝাৰ কলেজৰে এজন প্ৰফেচাৰ হিচাপে তেখেতে কাম কৰি আছিলে তেখেত বডোচা আজি কমল বডোচা তেখেতেও আজি জইনিং কৰিছে ইয়াৰ লগতে বহুজন গণ্যমান্য ব্যক্তিসকলে ইউপিপিএল দলত যোগদান কৰিছে তেখেতসকলক মই ৱেলকাম জনাইছোঁ আৰু তেখেতসকলে আমাৰ সৈনিক হিচাপে নিশ্চয়কৈ কাম কৰিব আজি বিধানসভা নিৰ্বাচন সমাগত এই নিৰ্বাচনৰ আগমুহূৰ্তত ইউপিপিএল দলত আমাৰ বিশেষকৈ সমাজৰ গণ্যমান্য ব্যক্তিসকলে আজি ইউপিপিএলৰ প্ৰতি যোগদান কৰিবলৈ আগবাঢ়ি আহিছে ই আমাৰ কাৰণে শুভ লক্ষণ আৰু সমাজখন সুস্থ পৰিৱেশ আৰু মূল্যবোধৰ ৰাজনীতি কৰাৰ যিখিনি ইউপিপিএল দলে এটা মডেল এটা ছেট কৰিছিলে ইয়াৰে এটা প্ৰতিফলন আমি দেখিবলৈ পাইছোঁ নিৰ্বাচন আহি আছে এই ক্ষেত্ৰত মানে কেনে ধৰণৰ প্ৰস্তুতি চলাইছে ইউপিপিএল হিচাপে আমাৰ এই 15টা সমষ্টি আছে কাউন্সিলৰ ভিতৰত 15টা সমষ্টিৰ কাৰণে আমি প্ৰস্তুতি চলাই আছোঁ আৰু অসমৰ মানে কাউন্সিলৰ বাহিৰতো নিশ্চয়কৈ আমি আমাৰ যিখিনি স্থিতি সেই স্থিতি আমি সবলভাৱে আমি প্ৰতিষ্ঠিত কৰিম ইয়াত বিশেষকৈ এতিয়া আলোচনা চলি আছে আৰু আমি আগন্তুক নিৰ্বাচনত আমি এনে এটা পৰ্যায়লৈকে আমি আছোঁ যে ইউপিপিএলক বাদ দি কোনো এটা দলে অসমত যাতে চৰকাৰ গঠন কৰিব নোৱাৰে বা আমাক এৰি কোনেও যাতে চৰকাৰ গঠনত সফল নহয় এইখিনি স্থিতিত আমি আছোঁ কিং মেকাৰ বুলি নকওঁ কিন্তু ইউপিপিএল যিটো আমি এটা মডেল ছেট কৰিছোঁ এই 5টা বছৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত ইউপিপিএল দলে এই 26টা জনগোষ্ঠী আগতে কোনেও মানে হিচাপ কৰা নাছিলে ইয়াত কিমান জনগোষ্ঠী আছে কি ভাষা ভাষী আছে তেখেতসকলৰ সমস্যাবোৰ কি আৰু গোটেই অসমত আমি আজি দেখিছোঁ যে 140টা জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বীসকল আছে তেখেতসকলৰ প্ৰতিও কোনেও চিন্তা কৰা নাছিলে এটা অপশ্যন হিচাপে ল'ব পাৰে ইউপিপিএলে এটা মূল্যবোধৰ ৰাজনীতি আমি কৰোঁ ইয়াত বসবাস কৰা জাতি জনগোষ্ঠীৰ ভাষা কলা সংস্কৃতিক সমমৰ্যাদা সমবিকাশ কাৰণে আমি চিন্তা কৰোঁ আৰু ইয়াত সমন্বয় আমি ৰক্ষা কৰি আমি চলোঁ এইকাৰণে এই কথাটো আগন্তুক বিধানসভা নিৰ্বাচনত জাতি জনগোষ্ঠী বা ভোটাৰ ৰাইজে
UPPL দলক এটা অপশ্যন হিচাপে ল'ব পাৰে। হয়, মই সকলোকে ধন্যবাদ জনাইছোঁ। আজিৰ দিনত মই আমাৰ কলিগ, আমাৰ নিজৰ ছাৰ ডক্টৰ কুমুদ ৰঞ্জন বসুমতাৰী আৰু আমাৰ দলীয় গোটেই কৰ্মী, তেওঁলোকক লৈ আমি UPPL দলত জব কৰিছোঁ। কাৰণটো এটা UPPL আদৰ্শগত দল। আমি বিচৰাৰ ধৰণে আমাৰ মনৰ লগত UPPL মানে ৰাইজৰ কাম কৰিবলৈ সক্ষম হ'ব। ভিজনাৰী এটা দল, সেই ভিজনাৰী দলৰ কাৰণে আমি UPPL দলক ভাল পাইছোঁ। কিমানজন জইনিং হৈছে আজি? আজি আমি 10জন জইন হৈছোঁ। কি কাম কৰিম বুলি ভাবিছে? UPPL এনে এজেণ্ডা আছে যে গোটেই BTR বাকী যিমান জনসাধাৰণ আছে, ইয়াৰ লগতে আমাৰ 26টা যি জনগোষ্ঠী আছে, আমাৰ দলৰ হাইকমাণ্ডে এই 26টা জনগোষ্ঠীৰ সৰ্বাংগীন উন্নয়নৰ যি এজেণ্ডাবিলাক আছে, সেই কামবিলাক এতিয়া আধৰুৱা হৈ আছে। যিহেতুকে আমি সকলো দল সংগঠনক লৈ, জনগোষ্ঠীবিলাকক লৈ আমি কাম কৰিবলৈ আমি আমাৰ এই UPPL দলৰ নেতাসকলক আমি সমৰ্থন আগবঢ়াম। মানাহ সমষ্টিক প্ৰতিদ্বন্দ্বিতা আগবঢ়াব নেকি আপুনি? আমি আজি দলত যোগদান কৰিছোঁ। আমি ৰাজনীতি বিষয়ে ইমান নাজানো। আমি যিহেতুকে এটা শিক্ষা অনুষ্ঠানত প্ৰফেচাৰ আছিলোঁ, আমাৰ ৰাজনীতিটো আমি আজিহে খোজ দিছোঁ। এতিয়া প্ৰতিদ্বন্দ্বিতা কৰে নকৰে এই বিষয় লৈ আমি জইন কৰা নাই। যদি দলে আপোনাক প্ৰাৰ্থিত্ব দিয়ে তেতিয়া আগবাঢ়িবনে আপুনি? হাইকমাণ্ডৰ কথা সেইটো। হাইকমাণ্ডে আমাক দলত যি দায়িত্ব দিয়ে, সেই দায়িত্বটোতো আমি চলজাৰ কৰিম বুলি আজি প্ৰস্তুতিটো কৰিছোঁ। তাতে আমাক দলৰ পৰা যদি দলৰ অৰ্গেনাইজেশ্যনৰ কামত যদি ব্যৱহাৰ কৰে, দলে যদি ৰাইজৰ কামত ব্যৱহাৰ কৰে, আমি সেইটো কৰি যাম।